হেৰাই যোৱা হাঁহিবোৰৰ থকাথকি মাতত সাৰ পাই সাধু কথাৰ ৰাজকুমাৰ হেজাৰোনোৱা ঘোঁৰাৰ খোজত ধূলি মই শুকুলা বালিচৰ হেৰাই যোৱা হাঁহিবোৰৰ থকাথকি মাতত সাৰ পাই সাধু কথাৰ ৰাজকুমাৰ হেজাৰোনোৱা ঘোঁৰাৰ খোজত ধূলি মই শুকুলা বালিচৰ অনুভৱ খুব ভালেই কিয়নো পোনপ্ৰথমবাৰৰ বাবে আমি চিনেমাত কাম কৰিছিলোঁ আৰু আজিলৈকে আমি চিনেমাত তেনেকুৱা কোনো ধৰণৰ অভিজ্ঞতা নোহোৱাকৈ আমাক পৰিচালকে আমাক বিবেচনা কৰিলে এই কামটোৰ বাবে আৰু আমি গীতটি কৰিলোঁ গতিকে গীতটিক যদি এনেদৰে স্বীকৃতি দিয়াৰ কাৰণে আমাৰ খুবেই ভাল লাগিছে আৰু ইয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ডাইৰেক্টৰ আমাৰ এই চিনেমাখনৰ ডাইৰেক্টৰ চিন্ময় শৰ্মা তেওঁক ধন্যবাদ জনাইছোঁ মোৰ দাদা মৃদুপৱন বাৰতী যিয়ে গীতটি লিখিছিলে মোৰ বন্ধু শুভ দাস চিনেমাখনৰ প্ৰযোজক মোৰ গুৰু যিয়ে মোক সৰুৰে পৰাই মোক ছাপোৰ্ট দি আহিছে যিকোনো কামত মোৰ মা দেউতা মোৰ গুৰু কৰবী শইকীয়া বাইদেউ তেওঁ যথেষ্ট সৰুৰ পৰা এনকাৰেজ কৰি আহিছে তেওঁৰ তাতে মই শিক্ষা লাভ কৰিছোঁ তেওঁক ধন্যবাদ দিবই লাগিব কাৰণ তেওঁৰ তাতে আমি গীতৰ অ আ ক খবোৰ সকলো তেওঁৰ পৰা শিকিছোঁ তাৰপিছত মোৰ দাদাৰ পৰা শিকিছোঁ গতিকে তেওঁলোকৰ যিটো মোক এনকাৰেজ কৰা সেয়া মই নাম ল'বই লাগিব তেওঁৰ আৰু এই স্বীকৃতিটো যাতে আমাৰ সকলোৰে বাবে আমাৰ যিটো গ্ৰুপ জেমিং বাডিজ তেওঁলোক সকলোৰে কাৰণে এটা প্ৰেৰণাৰ উৎস হৈ ৰৈছে কাৰণ এনেকুৱা এটা আমাৰ মনত ভাৱ হৈছিলে যে গীত কৰিবলৈ হ'লে কেৱল মাত্ৰ বাণিজ্যিকভাৱে সফল যি বৰ্তমান সময়ৰ যিসমূহ গীত তথা মানে চলিত যাক মানে আমি কমাৰ্চিয়েল হিটছ বুলি কওঁ সেইসমূহ গীতেই কিয়নো সেইসমূহ গীতেই কৰিব লাগিব এনেকুৱা এটা ভাৱ হৈছিলে এনেধৰণৰ গীত কৰি কোনো লাভ নাই কিন্তু যেতিয়া এনেধৰণৰ গীত এটাই এনেকৈ বঁটা এটা পাবলৈ সক্ষম হয় স্বীকৃতি লাভ কৰে তেতিয়া খুবেই ভাল লাগে আৰু এটা পজিটিভ ভাইব আমি পাইছোঁ গতিকে ভাবিছোঁ যে ভৱিষ্যতলৈ আমি এনেধৰণৰ কাম কিছুমান কৰিবলৈ চেষ্টা কৰিম আৰু সেইখিনি হয় প্ৰথম গীত ভৱিষ্যত পৰিকল্পনা এতিয়া আমি ভাকুত কুত আন এখন ছবি এইখনো চিন্ময় শৰ্মাৰ দ্বাৰাই পৰিচালিত সেই চিনেমাখনৰ আমি গীতসমূহৰ কাম কৰি আছোঁ আৰু গীতকেইটাৰ এটা গীতৰ অলৰেডি তাৰ ডাবিং হৈ গৈছে এটা গীত মই গাইছোঁ আৰু বাকীখিনি গীত এতিয়ালৈকে ঠিক কৰা হোৱা নাই সেইখিনি গীত আমি কমপ্লিট কৰিব লাগিব গীতখিনি পষ্ট প্ৰডাকশ্যন কামখিনি বাকী আছে আৰু তেনেধৰণৰ নিজৰ কিছুমান আমাৰ ইণ্ডিপেণ্ডেণ্ট মিউজিক কিছুমানৰ আমি ভাবি থৈছোঁ গীতসমূহ আছে এতিয়ালৈকে তাক আমি উলিওৱা হোৱা নাই সেইসমূহৰ আমি ভৱিষ্যতে পৰিকল্পনা কেনেকৈ উলিয়াব লাগে তাৰ চেষ্টা কৰিম আমি ভাল লাগিছে বহুত ভাল লাগিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ তাক লৈ পেলাই আৰু ভাবোঁ আগলৈও যাতে সি তেনেকৈ ধৰণে আগবাঢ়ি গৈ নিজৰ মানে আগবাঢ়ি গৈ আকৌ ভাল জেগা পাইগৈ আৰু সেইটোৱে মই আশা কৰোঁ সেইখিনি কি ক'ম আৰু এতিয়া নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক সেইটোৱে ভাবোঁ কিমান বছৰ বয়সৰ পৰা গানৰ লগত জড়িত আছে এই গানৰ লগতো 5 বছৰমানৰ পৰাই লাগিছে অকণমানিৰ পৰা সি মুঠতে গান গাই থাকে অকণমান কথা এটা কওঁ নেকি জুবিন গাৰ্গ আহিছিলে এবাৰ বহুত সৰুতেই তেতিয়া সি সম্ভৱ 2 বছৰ নে 2.5 বছৰ কিন্তু চকীত বহি সি গোটা গানকে সমানে সমানে গাই আছিলে তেতিয়া ভাবিছোঁ কিন্তু কেনেকৈ ইমান মুখস্থ থাকে তাৰমানে গানবিলাক গান শিকিব মন কৰে কৰি পেলাই লাহে লাহে এই কৰবী শইকীয়াৰ ওচৰতে মন দি দিওঁ পিছৰখিনি তেওঁ আগবঢ়াই নিয়ে আৰু লগে লগে সি নিজাকে কৰি গৈ থাকে আৰু কলেজলৈ যোৱাৰ পাছত সি হৈ গৈছে আৰু লগ পাইছিলে তেনেকৈ পাৰ্ল একাডেমি বুলি এখন দিয়া আছিলে সেইখনতো তাৰ লগবিলাকো ঠিক তেনেধৰণৰে পালেগৈ চাগে আৰু লগ পাই লৈ পেলাই আগবাঢ়ি গৈ আছে